চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো ডাঙৰ খবৰ। কৰ্মচাৰীসকললৈ দীপাৱলীৰ পূৰ্বে তিনিটাকৈ বৃহৎ উপহাৰ। কি তিনিটা বৃহৎ উপহাৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। বহু গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইতিমধ্যে মোদী চৰকাৰে ভাৰতীয় জনসাধাৰণক দীপাৱলীৰ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি কেন্দ্ৰই নতুন GST সংস্কাৰ ৰূপায়ণ কৰে, যাৰ ফলত 370টা সামগ্ৰীৰ মূল্য হ্ৰাস হৈছে। এতিয়া দীপাৱলী কাষ চাপি অহাৰ লগে লগে চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আন এক সুখবৰ দিবলৈ গৈ আছে। খবৰ অনুসৰি দীপাৱলীত কৰ্মচাৰীয়ে 8ম দৰমহা আয়োগৰ সংবিধান DA বৃদ্ধি আৰু দীপাৱলীৰ বোনাছ লাভ কৰিব। এই ব্যৱস্থাসমূহে একেলগে নাগৰিক আৰু কৰ্মচাৰী উভয়কে সহায় কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে, যাৰ ফলত এই উৎসৱৰ বতৰটো সকলোৰে বাবে আনন্দৰ হৈ পৰিব। লগতে উল্লেখযোগ্য, 8ম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে চলিত বৰ্ষৰ জানুৱাৰী মাহত 8ম দৰমহা আয়োগৰ সংবিধানত অনুমোদন জনাইছিল আৰু 26ৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব 8ম দৰমহা আয়োগ। ইপিনে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী লগতে পেঞ্চনাৰসকলে মৌলিক দৰমহা, ভাতা আৰু পেঞ্চন সংশোধন কৰা 8ম দৰমহা আয়োগ গঠনৰ বাবে আগ্ৰহী আৰু কৰ্মচাৰীসকলে অক্টোবৰ মাহত TOR জাৰি কৰাৰ সন্দৰ্ভত ঘোষণা আৰু 8ম দৰমহা আয়োগৰ আনুষ্ঠানিক ঘোষণা লাভ কৰিবলৈ আগ্ৰহী। অক্টোবৰ মাহত দীপাৱলী কাষ চাপি অহাৰ লগে লগে চৰকাৰৰ লাখ লাখ কৰ্মচাৰীয়ে পৰৱৰ্তী DR পে'মেণ্টৰ ঘোষণাৰ বাবে অপেক্ষা কৰি আছে আৰু চলিত বৰ্ষৰ আৰম্ভণিতে চৰকাৰে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা DA আৰু DR 53%ৰ পৰা 55%লৈ বৃদ্ধিত অনুমোদন জনাইছিল আৰু এইবাৰো ন্যূনতম 3% পুনৰ DA বৃদ্ধি হ'ব। বিগত আৰ্হিৰ ভিত্তিত বিশেষজ্ঞসকলে আশা কৰিছে যে চৰকাৰে অক্টোবৰৰ মাজভাগলৈকে এই বৃদ্ধিৰ কথা ঘোষণা কৰিব আৰু দীপাৱলীৰ পূৰ্বে এই ঘোষণা হ'ব। ইপিনে চৰকাৰে অক্টোবৰ মাহত প্ৰডাক্টিভিটি লিংক বোনাছ PLB আৰু এডহক বোনাছ ঘোষণা কৰি কৰ্মচাৰীসকলক আৰ্থিক সকাহ দিয়াৰ সম্ভাৱনা আছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।